হেল্ল' গাইজ, আমাৰ যোনটো সমাজ কল্যাণৰ যোনটো আমাৰ ফাউণ্ডেশ্যন আছে, সেইটো আমি এটা ID পাছপোৰ্ট খুলিব লাগে। তো ID পাছপোৰ্টটো ইয়াত খুলি পেলাই আমি আমাৰ টিমটো কিমান হৈছে সেইখিনি চাবৰ কাৰণে আমি ইয়াতে প্ৰথমতে একাউণ্টত, তাৰপিছত আছে গিফ্ট টেক হেল্প আছে, তাৰ লগতে আছে নেটৱৰ্কত গ'লোঁ। নেটৱৰ্কত যোৱাৰ পিছতে ইয়াতে চাব ৰেফাৰেল টিম। আপুনি কাক আপোনাৰ লিংকটো ৰেফাৰ কৰিছে সেই টিমটোৰ নামটো ইয়াতে ওলাই যাব। ৰেফাৰেল টিম হৈছে এইটো দুগৰাকী, ফোন নাম্বাৰৰ সৈতে মানুহ দুগৰাকীৰ নামো ওলাই গৈছে, আপোনালোকে চাব পাৰিছে। এতিয়া আপোনালোকৰ লেবেল উইথ টিমখিনি চাবৰ কাৰণে আপোনাৰ ইয়াতে আছে 1 নম্বৰতে আপোনাৰ টিম লেবেল আছে 1, টিম আছে ইয়াতে 2 দুগৰাকী। ভিউ ডিটেইলছত যাব। ভিউ ডিটেইলছত গ'লে এই দুগৰাকী চাব পাৰিব, আপোনাৰ নিজৰ স্পনচাৰৰ হয়। এই দুগৰাকী হৈছে আপোনাৰ নিজৰ স্পনচাৰ। তাৰপিছতে আপোনালোকে চাব পাৰিব 2 নম্বৰ লেভেলত 4 নম্বৰত ভিউ লিংকত চুই দিব। ইয়াতে আছে আপোনাৰ 4 নম্বৰত দুগৰাকীৰ স্পনচাৰত আছে যে, এই দুগৰাকীৰ স্পনচাৰত আছে 4 গৰাকী, দুগৰাকী দুটা চাইডে 4 গৰাকী। ইয়াতে চাব পাৰিছে নামখিনি আপোনালোকে 4 গৰাকী আছে। এতিয়া এই 4 গৰাকীৰ তলত কিমান গৰাকী আছে? 8 গৰাকী হ'ব ন। 4 গৰাকীৰ তলত 8 গৰাকী। এইফালে আপোনালোকে চাব পাৰিছে, এয়া চাওক, এইখিনি আপোনালোকে চাব পাৰিছে। এনেকৈ আপোনালোকৰ নিজৰ টিমটো আপোনালোকে চাব। ইয়াতে কোনে কাক দিছে সেইটো স্পনচাৰ আইডিৰ সৈতে আহি গৈছে। ইয়াত ধত্ত আছে, মধুস্মিতা দেৱীয়ে দিছে, আৰু বৰষা গগৈক দিছে, ৰঞ্জুমণি গগৈ, আৰু ইয়াতে আছে গীতাঞ্জলি গগৈয়ে দিছে, পংকুমণি। তাৰপিছত আছে সৰখা আছে আপোনাৰ মধুস্মিতাই দিছে। ইয়াতে আছে আপোনাৰ স্বপ্না দেৱী দিছে, মলয়া ডেকা। ইয়াতে আছে উমা চৰকাৰ। এনেকৈ আপোনালোকে গোটেইখিনি টিমৰ মানুহখিনি আপোনালোকে কোনে কেইজন দিছে সেইখিনি আপোনালোকে ইয়াতে চাব পাৰিব। ৰঞ্জুমণি বাইদেৱে 2টা দিছে, মলয়া বাইদেৱে 2জন দিছে, পংকুমণি বাইদেৱে 2জন দিছে, মধুস্মিতা বাইদেৱে 2জন দিছে। এনেকৈ চবেই 2জন দিয়াৰ পিছত আপোনাৰ 3 নম্বৰ লেভেললৈকে আপোনাৰ 8 গৰাকী হৈ গ'ল। এতিয়া 4 নম্বৰ লেভেলত 11 গৰাকী ইয়াতে দেখাই আছে টিমটোত, কিন্তু কোনে কেইগৰাকী দিছে সেইখিনি চাব হ'লে আপোনালোকে এইফালে চাব, বৰষা, স্বপ্না, এনেকৈ নামখিনিৰ সৈতে আপোনালোকে ইয়াতে ওলাই যাব। এইখিনি ব্যঞ্জনা উত্তৰয়, গীতাঞ্জলি গগৈ, বিজু, উমা, ইহঁতে কেইগৰাকী দিছে আপোনালোকে ইয়াতে চাব পাৰে। দেখিছেনে? নিজৰ টিমটো এনেকৈ আপোনালোকে চাব। লাষ্টত 5 নম্বৰ লেভেলত আছে 9 গৰাকী। কোনে কাক দিছে এইটো চাব পাৰিছে। নাজবিনে দিছে, নাজবিনে 2 গৰাকী দিলে। তাৰপিছত পংকুমণিয়ে দিলে, চম্পা, নমিতাই দিলে, ৰিংকুমণি, নমিতা, শিখা, অনুপমা, চবেই দিছে ইয়াতে। আপোনালোকে এনেকৈ লেভেলটো কাৰ কিমান লেভেললৈকে কিমানজন আছে আপোনালোকে চব চাব পাৰিব ইয়াতে। আপোনালোকে দেখিছেনে? এইখিনি বস্তু আপোনালোকে নিজৰ টিমটো নিজে এনেকৈ চাই ল'ব। 7 নম্বৰ লেভেললৈকে মনিকাই 2 গৰাকী দিছে। তেনেকৈ আপোনালোকে গোটেইখিনি বস্তু আপোনালোকে নিজে ইয়াতে চাব পাৰিব। গাইজ, গোটেইখিনি বস্তু ইয়াতে সোমাই আছে। আপোনালোকে যদি চাব বিচাৰে ইয়াতে চাওক। মোৰ টোটেল টিম হৈছে মোৰ 42 গৰাকী। মোৰ টিমত মই মাত্ৰ 400 টকা দি আপডেশ্যন কৰিছিলোঁ। ইয়াতে মোৰ টোটেল ইনকাম 1600 টকা।
ৰিচিভ হেল্প মোৰ 1600 টকা হৈ আছে। তো এনেকৈ গোটেইখিনি বস্তু আপোনালোকে নিজে নিজে চাব পাৰিব। এতিয়া লগ আউট কৰিব লাগে। এটা আইডি খুলি পেলাই আমি আৰু এটা আইডি লগ আউট কৰিব লাগে। ইয়াতে চাব এই একাউণ্ট হোমটোৰ লগতে প্ৰথমতে আপোনালোকৰ হোমত থাকিব, লগতে আছে একাউণ্ট বুলি। একাউণ্টত যাব, যোৱাৰ পিছত ইয়াতে চাওক প্ৰফাইল, আপোনাৰ নিজৰ নামটো, আপোনাৰ ফোন নাম্বাৰটো, আপোনাৰ পিন কোডটো সব গোটেইখিনি ইয়াতে আপোনাৰ আহি যাব। দেখিছেনে? ইউজাৰ আইডি আপোনাৰ আহি গৈছে। এইটো আপোনাৰ প্ৰফাইলটো আপুনি এনেকৈ চাব পাৰিব। আপোনাৰ এক্টিভ টিম আপোনাৰ 42, মোৰ 42 হৈ আছে। ৰেফাৰেল মই ডাইৰেক্ট ৰেফাৰ কৰিছোঁ 2 গৰাকীক। তো এইখিনি চালে সেইখিনি পিনৰ কাৰণে হয়, সেইখিনি বেলেগ, সেইখিনি আপোনালোকত যাব নালাগে। ইয়াতে আপোনালোকে একেবাৰে তলত লগ আউট। এতিয়া যদি আপোনালোকে আইডি এটা খুলিছে, সেইটো যদি লগ আউট কৰি পেলাই বেলেগৰ আইডি খুলি চাব বিচাৰে, তেতিয়াহ'লে এই তলতে আছে, এইটো চাওক লগ আউটটো, ইয়াতে লগ আউট কৰি দিব। লগ আউট কৰি এতিয়া ইয়াতে আপোনালোকে আকৌ বেলেগ এটা আইডি খুলি চাব পাৰিব। দেখিছেনে? মোৰ বেলেগ এটা আইডি খুলি গ'ল, মোৰ ডাউনৰ আইডি খুলি গ'ল। ঠিক তেনেকৈ আপোনালোকে গোটেইখিনি বস্তু এনেকৈ গৈ পেলাই চাব পাৰিব। ইয়াতে প্ৰফাইলটো চাব পাৰিব। এইগৰাকী কিমান হ'ল, 21 হ'ল মেম্বাৰ্ছ, ৰেফাৰেল 2 গৰাকী। এইখিনি বস্তু গোটেইখিনি আপোনালোকে একলগতে চাব পাৰিব। এইটো আকৌ লগ আউট কৰিব হ'লে আকৌ আপোনালোকে লগ আউটত চুই দিলে লগ আউট হৈ গ'ল। ঠিক আছে গাইজ, সকলোৱে আপোনালোকে এনেকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়া কোনখিনি বস্তু ক'ত আছে আপোনালোকে ইয়াতে চাব পাৰিব। এতিয়া চাব, মই মোৰ আইডিটো চাম। মোৰ এতিয়া কোনে কোনে পে'মেণ্ট কৰিব বাকী আছে এতিয়া চাব। সেইটো মোৰ 3 নম্বৰ লেভেললৈকে গ'ল। মই 600 টকা হেৰি কৰিলোঁ, 600 টকাটো মই পে'মেণ্ট কৰিলোঁ। এইটো দীপা মেধি বাইদেউৰ হেৰি আহিছে, নাম আহিছিলে। মই পইচাটো পঠাই দিলোঁ কাৰণে মোৰ ইয়াতে পে'ড বুলি আহিছে, নহ'লে পে' হৈ ৰঙা হৈ থাকিব। এতিয়া চাব, মোক কোনে কোনে 600 টকাটো দিব, সেইখিনি মোৰ ইয়াতে গিভ হেল্পৰ লগতে টেক হেল্প আছে। এই টেক হেল্পৰ চিধা কৰি ভিউ লিংকত চুই দিলোঁ। মোক ভিউ লিংকত চুই দিয়াৰ লগে লগে মোৰ 600 টকা কোনে কোনে দিব আছে এইখিনি চাওক। দেখিছে? ৰঙা হৈ আছে, প্লিজ ৱেইট বুলি আছে। ইয়াতে যেতিয়া নেকি মোৰ 600 টকাটো নমিতাই 600 টকা পঠাব, ইয়াতে পেণ্ডিং হৈ আছে। 600 টকাটো পঠোৱাৰ পিছতে এই ভিউটোত চুই দিলে ইয়াতে স্ক্ৰীনশ্বটটো আহি যাব পইচা পঠোৱা, আৰু ইয়াতে কনফাৰ্ম বুলি আহিব, কেঞ্চেল আৰু কনফাৰ্ম বুলি আহিব এইখিনি জেগাতে। তাৰপিছত এইখিনি জেগাতে আমি কনফাৰ্ম কৰি দিলে মোৰ পইচাটো আহি যাব। দেখিছেনে মোৰ কিমান কেইগৰাকী আছে? 8 গৰাকীয়ে মোক 600 কৰি দিব আছে। এনেকৈ আপোনালোকে গোটেইখিনি বস্তু চাই ল'ব। ঠিক আছে গাইজ, ধন্যবাদ। মোৰ ভিডিঅ'টো চাব, সকলোৱে চালে বস্তুখিনি বুজি পাব। থেংক ইউ।